নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বহুদিন ধৰি এছএছ স্কুটিৰ কাৰণে কিন্তু অপেক্ষা কৰি আহিছা তো এতিয়া আৰু অপেক্ষা কৰিব নালাগে তোমালোকৰ অৱশেষত অপেক্ষাৰ অন্ত পৰিল কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে যে তোমালোকৰ এছএছ স্কুটি কেতিয়া দিব তোমালোকৰ এছএছ স্কুটিৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা জনাই দিছে তো সেইকেইটা বেলেগ এটা ভিডিঅ'ৰ জৰিয়তে জনাই দিম জাষ্ট আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাই দিম যে তোমালোকৰ এছএছ স্কুটি কেতিয়া দিব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ভিডিঅ' ইনফৰমেশ্যন পাই থাকা ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগতে কৈছিল যে 30 নৱেম্বৰৰ আগতে তোমালোকৰ এছএছ স্কুটি বিতৰণ কৰিব আৰু তাৰ ওপৰত ময়ো ভিডিঅ' বনাইছিলো কিন্তু তোমালোকৰ স্কুটি নৱেম্বৰত নিদিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই তাৰিখটো চেঞ্জ কৰি আৰু এটা নতুন তাৰিখ ঘোষণা কৰিলে যদি তোমালোকক নৱেম্বৰত স্কুটি নিদিয়ে তেন্তে তোমালোকৰ স্কুটি দিব কেতিয়া আৰু সেই নতুন তাৰিখটো কেতিয়া তোমালোকে নিজেই চাই লোৱা ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকে নিশ্চয় চাব পাৰিছা যে 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ ইয়াত কেইটামান গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু সেয়া সম্পূৰ্ণ কৰিব 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ 2024ত মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আছে কেইটামান গুৰুত্বপূৰ্ণ খবৰ সেয়া বেলেগ এটা ভিডিঅ'ৰ জৰিয়তে জনাই দিম ইয়াত তোমালোকে চাব পাৰিছা যে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণসকলক বিতৰণ কৰা হ'ব স্কুটি ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে গম পাইছা যে তোমালোকৰ স্কুটিখন নৱেম্বৰ মাহত নিদিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা মতে 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত দিব